নমস্কাৰ, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 8.2 প্ৰশ্ন নম্বৰ 3 পৰা আলোচনা কৰিম। যিখিনি প্ৰশ্ন আছে ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। 4 পাৰ্ট 5টা আছে, 3 2টা আছে, হয়নে? বোলা আমি আগুৱাই যাওঁ। ইয়াতে কি কৈছে যে যদি আৰু 10a minus b 1/√3 হয়, আৰু কি কৈছে 0 ডিগ্ৰীৰ পৰা আমি যদি ইয়াক যদি আমি চাবলৈ যাওঁ কি হ'ব? চাওক, যে 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত a প্লাছ বিটো থাকিব আৰু a হ'ব বিতকৈ ডাঙৰ, তেন্তে আৰু b উলিওৱা। ইয়াতে মোটামুটি কথা কৈছে, বেলেগ একো কোৱা নাই। তেতিয়াহ'লে তোমালোকে কি ইয়াতে তোমালোকে কেনেকৈ ল'বা যে 10 প্ৰথমতে যিটো দিয়া আছে a প্লাছ b, সৰু হাতৰ a প্লাছ b আহিলে কথা নাই, মই ডাঙৰ কৰি দিছোঁ। a প্লাছ b ইকুৱেলছ টু √3। আমি জানো √3 মান ক'ত আহে? 10 কিমান ডিগ্ৰীত √3 আহিব? 60 ডিগ্ৰী, হয়নে? 10 60 ডিগ্ৰী। তেতিয়াহ'লে √3টো বাদ দিয়া এতিয়া। তেনেহ'লে আমি ইয়াতে কি দিছ ইমপ্লাইজ 10 a প্লাছ b ইকুৱেলছ টু 10 60 ডিগ্ৰী। তাৰপিছত তোমালোকে এতিয়া কি কৰা? 10 আৰু 10 কাটি দিয়া। 10 আৰু 10 কাটি দিলে ইয়াতে কি হ'ব? a প্লাছ b ইকুৱেলছ টু কিমান ডিগ্ৰী পালোঁ? 60 ডিগ্ৰী। এইটো হ'ব সমীকৰণ নম্বৰ 1। তাৰপিছত যোৱা আৰু কি দিয়া আছে? 10 a মাইনাছ b ইকুৱেলছ টু কিমান দিয়া আছে? 1/√3। 1/√3 ক'ত আহে? 1/√3 ক'ত আহিব? 30 ডিগ্ৰী। 10 30 1/√3 আহে ন? sin 30 আছিলে হাফ আৰু cos 30 আছিলে √3/2। কি হ'ব? 2 আৰু 2 কাটা গ'লে 1/√3 থাকে। ক'ত থাকিব এইটো? 10 কিমানত? 30 ডিগ্ৰীত থাকিব। ঠিক আছে? তো ইয়াতে আমি কি কৰিম এতিয়া? লিখিম 10 30 ডিগ্ৰী। দিছ ইমপ্লাইজ কি হ'ব? 10 a minus b equals to 10 30 ডিগ্ৰী। এতিয়া আমি ইয়াক কেনেধৰণে আলোচনা কৰিব পাৰোঁ, আৰু আমি জানো এতিয়া 10 10 কাটা যাব, হয়নে নহয়? 10 আৰু 10 মামাৰ ঘৰত পঠাই দিয়া। a মাইনাছ b ইকুৱেলছ টু কিমান হ'ব? এইটো 30 ডিগ্ৰী। এইটো হ'ব সমীকৰণ নম্বৰ 2। এতিয়া আমি এতিয়া নিলিখি আমি এতেকে যদি দিওঁ সমীকৰণ নম্বৰ 1 আৰু 2, সমীকৰণ 1 আৰু 2 সমাধান কৰি পাওঁ। কি পাম? 1 নম্বৰত কি দিয়া আছে? a প্লাছ b ইকুৱেলছ টু 60 ডিগ্ৰী। 2 নম্বৰত দিয়া আছে a মাইনাছ b ইকুৱেলছ টু 30 ডিগ্ৰী। ঠিক আছে। তো এইটো হ'ব মাইনাছ, এইটো হ'ব প্লাছ। তো প্লাছ হৈ গ'লে এইটো কাটা যাব। b কিমান হ'ব? 2 b ইকুৱেলছ টু কিমান হৈ যাব? মাইনাছ হ'ব ন? কিমান হ'ব এইটো? 30 ডিগ্ৰী। আকৌ 30ক কাটিব পাৰি, 2ৰে 30ক কাটিলে কিমান পাম আমি? 15 ডিগ্ৰী। বিৰ মান আমি কিমান পালোঁ? 15 ডিগ্ৰী। তাৰপিছত আমি এতিয়া কি কৰিম? বিৰ মান কি লিখিম? সমীকৰণত বহুৱাই পাওঁ। 2 নং সমীকৰণত বহুৱাই পাওঁ। কি আছিলে? a মাইনাছ b ইকুৱেলছ টু 30 ডিগ্ৰী আছিলে। দিছ ইমপ্লাইজ a মাইনাছ বিৰ মান 15 ডিগ্ৰী ইকুৱেলছ টু 30 ডিগ্ৰী। দিছ ইমপ্লাইজ a ইকুৱেলছ টু 30 ডিগ্ৰী প্লাছ 15 ডিগ্ৰী। আমাৰ এইটো হ'বনে নাই? a ইকুৱেলছ টু 45 ডিগ্ৰী। চোৱা,
বিৰ মান পালোঁ আমি 15 ডিগ্ৰী। কেনেকৈ হ'ল, এইটো -15 আছিলে, এইফালে আহিলে +15 হৈ গ'ল, হয়নে? এইটোৱে আছিলে ইয়াৰে কাহিনী। তেতিয়াহ'লে আমি কি পালোঁ, এ আৰু বি উলিয়াব দিছিলে। লাষ্টত আমি লিখি দিম এ আমি এইখিনি লিখি দিলেও হ'ব। আৰু যদি লিখিব খোজো ওচৰত এইটো নিলিখি তোমালোকে এইটো লিখিব পাৰো যে ইয়াতে কি গতিকে এ ইকুৱেলছ টু কিমান ক'লা 45 ডিগ্ৰী এণ্ড আৰু বি ইকুৱেলছ টু 15 ডিগ্ৰী হ'ল সেইটো। তাৰপিছত আমি আহোঁ 3 নম্বৰৰ পাৰ্ট 2। 3 নম্বৰত দুটা পাৰ্ট আছিলে, 2 নম্বৰ কৈছে এক্স আৰু ৱাই নিৰ্ণয় কৰা। চাইন আৰু কজ দিছে, কথা নাই, একদম ভেৰি ইজি। তোমালোকে টান বুলি নল'বা, টান বুলি ল'লে টান লাগে, সহজ বুলি ল'বা। চোৱা, sin x plus y equals to 1 cos x minus y equals to 2, চেম আগৰটোৰ দৰেই কামটো কৰিব লাগে। যে বেলেগ নতুন বেলেগ একোৱেই নাই, ঠিক আছে। তেনেহ'লে আমি লওঁ sin x plus y equals to 1, sin 1 কথা 90 ডিগ্ৰী থাকে, আমি জানো sin 90 ডিগ্ৰীৰ মান 1, which implies কি হ'ব sin x plus y equals to sin 90 ডিগ্ৰী। ইয়াতে আৰু শ্বৰ্ট কৰিব পাৰি, তোমালোকে ইয়াতে যদি ধৰা sin কাটি দিয়া তেনেহ'লে এইটো আৰু এইটো তুলনা কৰিলে হৈ যায়, হয়নে নহয়? তো তোমালোকক নতুন শিকি আছোঁ কাৰণে তোমালোকক মই গোটেইখিনি কৰাই দি আছোঁ, আৰু যেতিয়া জানা হ'বা এই শ্বৰ্টকাটটো তোমালোকে ইউজ কৰিবা, ঠিক আছে। x plus y equals to 90 ডিগ্ৰী, দিছ ইজ 1। হ'ব, এতিয়া তোমালোকে ইয়াতে মই এইটো কাটি দেখুৱাই দিছোঁ, এইটো আৰু এইটো কাটি দিলোঁ, এইটো হৈ গ'ল। তাৰপিছত আমি আৰু কৰিম, আৰু কি আছিলে cos কি আছিলে x minus y equals to √3/2। তাৰমানে কিমান হ'ব এইটো, cos কিমান ডিগ্ৰীত আহে, sin 45 1/√2 sin 60 √3/2, তেনেহ'লে cos 30 ডিগ্ৰী কিমান পাম আমি, cos 30 ডিগ্ৰী পাম, মানে তেনেহ'লে দিছ ইমপ্লাইজ cos x minus y equals to cos কিমান ডিগ্ৰী পালোঁ, 30 ডিগ্ৰী পালোঁ। তেতিয়াহ'লে ইয়াতে আৰু বিশেষ জানিব লগা নাই আৰু নতুনকৈ, হয়নে নহয়? এতিয়া আমি গম পালোঁ ইয়াতে কি হ'ব, cos আৰু cos গুচি যাব, আৰু এইটো ফুটাটো ক'ৰ পৰা আহিল। তাৰপিছত দিছ ইমপ্লাইজ কি হ'ব, x minus y equals to 30 ডিগ্ৰী, দিছ ইজ 2 হ'ল। সমীকৰণ 1 আৰু 2 সমাধান কৰি পাওঁ 1 আৰু 2 সমাধান কৰি পাওঁ কি আছিলে, x plus y equals to কিমান ডিগ্ৰী আছিলে, 90 ডিগ্ৰী। তাৰপিছত x minus y equals to কিমান ডিগ্ৰী আছে, 30 ডিগ্ৰী। তিনৰ সাল সলনি নকৰিলেও হ'ব, y কেঞ্চেল হ'ব, ঠিক আছে। y কেঞ্চেল হ'লে কিমান হ'ব, দুটা x ইকুৱেলছ টু কিমান 120 ডিগ্ৰী। 120 ডিগ্ৰী হ'লে কি হ'ব, 2ৰে কাটা 120 কিমান বাৰ পাব, 60 ডিগ্ৰী, হয়নে? তাৰপিছত আমি যদি ইয়াতে চাওঁ 2 নম্বৰটো এইটো আছিলে ন, আমি যদি এইটো চাওঁ দিছ ইমপ্লাইজ x ইকুৱেলছ টু 60 ডিগ্ৰী, ভালদৰে লিখি দিলোঁ। কি হ'ব, xৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ। 2 নং সমীকৰণটো কি আছিলে, x minus y equals to 30 ডিগ্ৰী, এইটো 2 নম্বৰ সমীকৰণ আছিলে। x ৰ মান কিমান পাইছোঁ, 60 ডিগ্ৰী, মাইনাছ y equals to 30 ডিগ্ৰী। এতিয়া চোৱা, আমি যদি টোক আমি এইটো চাইডে আনো তেতিয়াহ'লে মাইনাছ ৱাইটো প্লাছ হ'ব, আৰু 30টোক যদি এইটো আনো প্লাছ 30 আছে মাইনাছ 30 হ'ব। হ'ল, বুজি পালা তোমালোকে এতিয়া? আৰু নহ'লে তোমালোকে কি কৰা, টো মাইনাছ y ঠিকে আছে, ইকুৱেলছ টু 30 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী, যিহেতু 60 ডিগ্ৰীটো ধনাত্মক আছিলে। এতিয়া কিছুমানৰ কনফিউজন থাকে, সেইকাৰণে জাষ্ট মই এইটো উল্টা কৰা নাই, এইটোৱে কৰি দিছোঁ। এতিয়া আৰু দুটা লাইন বাঢ়িব একো নাই, মাইনাছ y
ইকুৱেলছ টু 60ৰ পৰা 30 গ'লে 30, কিন্তু আকৌ মাইনাছ ডিগ্ৰীত থাকিব, হয়নে? মাইনাছত যদি থাকে এইটো মাইনাছ আৰু মাইনাছ কাটা গ'ল, মাইনাছৰ মান দুটা লাইন বাঢ়িলে বেলেগ একো নাই, উত্তৰ এইটোৱে আহিছে এনচাৰ। একে এক্স ইকুৱেলছ টু কিমান পালোঁ 60 এণ্ড y ইকুৱেলছ টু 30, এইটো হ'ব এনচাৰ। পালা এতিয়া? তোমালোকে এতিয়া নিশ্চয় গম পাই আছা যে একদম ইজি আছে, একদম সহজভাৱে আছে, বেলেগ একোৱে টান নাই ইয়াতে। তলত দিয়াবিলাক সত্য নে অসত্য কোৱা, তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা বুলি কৈছে। ব'লা কৰিবলৈ চাওঁ কি কৈছে ইয়াতে। আমি এনেধৰণে কৰিম চোৱা। আমি চোৱা চাইন এ প্লাছ বি সমান চাইন এ প্লাছ চাইন বি কথা কৈছে, এইটো সমান নহয়, অসত্য হ'ব হা। সত্য নে অসত্য কোৱা বোলে অসত্য হ'ব, কিয়? চোৱা চাইন এ প্লাছ বি ইকুৱেলছ টু চাইন এ প্লাছ, কি লিখি আছো, চাইন এ প্লাছ চাইন বি। দিছে ধৰা এ ইকুৱেলছ টু কিমান ডিগ্ৰী 30 ডিগ্ৰী এণ্ড বি ইকুৱেলছ টু 60 ডিগ্ৰী হ'ল। এতেকে sin 30 degree plus 60 degree equals to sin 30 degree plus sin 60 degree, মানটো ক'ত মিলিছে চোৱাচোন। এইটো হ'ব কিমান sin 90 ডিগ্ৰী হ'ব, ব্ৰেকেট খুলি দিলোঁ, সমান sin 30 কিমান হয় হাফ প্লাছ sin 60 √3/2, হয় নহয়? 2/√3 আছিলে। √3/2 আছিলে ন? পণ্ডিত বদ্ৰী প্ৰসাদৰ কথাটো মনত আছে তোমালোকৰ? চোৱা ইয়াতে আমি দিছ ইমপ্লাইজ কি পাম, sin 90 কিমান হয় 1, এইটো নেকি সমান নহয় হাফ প্লাছ √3/2, বুজি পালা? সেইকাৰণে কৈছে এতেকে এইটো অসত্য, এইটোৰে কথা কৈছিলে হ'ল। তাৰপিছত আমি আহোঁ 2 নম্বৰ। 2 নম্বৰ কি কোৱা আছে, সাইন থিটা নে সাইন থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে। সাইন থিটা কিমান হয়, সাইন থিটাৰ মান জাষ্ট 0ৰ পৰা থিটা কি থাকে মাজত থাকিব আৰু 1 হ'ব, নে 0 বা 1 হ'ব। ওকে, থিটাৰ মান বাঢ়ি গ'লে সাইন কি হয়, যদি থিটাৰ মান বাঢ়ে তেতিয়া কি বাঢ়িব, সাইন থিটাৰ মান বাঢ়ি যাব বুলি কৈছে। এইটো কিমান দূৰ সত্য আমি এইটো চাব লাগে, হয়নে? ব'লা যাওঁ। আমি যদি চাওঁ এইটো কি হ'ব, sin 0 0, sin 30 half, sin 40 1/√2, sin 60 √3/2, sin 90 1 1 বাঢ়ি গৈছে নহয়, এইটো বাঢ়ি গৈছে ন, এইটো এনেকৈ বাঢ়ি গৈছে, তেনেহ'লে থিটা কি কৰিছে বাঢ়ি গৈ আছে, তেনেহ'লে এইটো সত্য। এতিয়া তোমালোকে এইটো কেনেধৰণে দেখুৱাবা মই সেইটো, ইয়াতে আমি যদি লওঁ sin 0 ডিগ্ৰী 0, হয়নে, sin 30 ডিগ্ৰী sin 30 হাফ, sin 45 ডিগ্ৰী 1/√2, sin 60 ডিগ্ৰী √3/2, তাৰপিছত sin 90 ডিগ্ৰী ইকুৱেলছ টু 1। থিটাৰ মান ক'ৰ পৰা গৈছে 0 ডিগ্ৰীৰ পৰা, মানে 0 ডিগ্ৰী টু
90 ডিগ্ৰী। তেনেহ'লে থিটাৰ মানটো বাঢ়িছে, হয়নে নহয়? থিটাৰ মান ইয়াতে বাঢ়িছে। তেতিয়াহ'লে ইয়াৰে এই মানবোৰো বাঢ়ি গৈ আছে নে নাই? এই মানবোৰো বাঢ়ি গৈ আছে। তেনেহ'লে আমাৰ চাইনৰ ক্ষেত্ৰত খাটে, কিন্তু আকৌ কচৰ ক্ষেত্ৰত কমিলেহে কাটিব। বুজি পাইছ? তেনেহ'লে এতেকে সত্য। এতেকে সত্য হ'ব। যিহেতু থিটাৰ মান কি হৈছে? বাঢ়ি গৈছে। হ'ল, চাইন থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে। য়েছ। তাৰপিছত আৰু কি আছে এতিয়া চাওঁ। 3 নম্বৰে কি দিছে? আজি এইটো ভিডিঅ'ত অনুশীলনী 8.2 পেকিং হৈ যাব। ঠিক আছে, আৰু কমপ্লিট এইটো কমপ্লিট চেপ্টাৰটো নহয়, কমপ্লিট অনুশীলনীটো চেনেলটোত পাই যাবা। কচ থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে, এইটো অশুদ্ধ হ'ব। চোৱা, কচ 0 ডিগ্ৰী কিমান হ'ব? কচ 0 1, হয়নে? কচ 30 ডিগ্ৰী √3/2 কমি গ'ল। তাৰপিছত কচ 45 ডিগ্ৰী 1/√2, কচ 60 ডিগ্ৰী তাৰপিছত কি হ'ব? হাফ। তাৰপিছত কচ 90 ডিগ্ৰী 0। তুমি চোৱা, এতিয়া থিটাৰ মান কি হৈছে? থিটা 0 ডিগ্ৰী টু 90 ডিগ্ৰী, হয়নে? যেতিয়া গৈছে তোমাৰ কি হৈছে? এইটো নাম্বাৰটো কমি গৈ আছে। চ' এইটো ক'ত 0তকৈ আধা ডাঙৰ, তাতকৈ এইটো, তাৰপিছতহে 1 ডাঙৰ হয় নে নহয়? তেতিয়াহ'লে আমাৰ কি কৈছে? এইটো বাঢ়ে বুলি কৈছে ন, কমে। অসত্য। ঠিক আছে, ইয়াতে এইখিনিয়ে বুজি পালোঁ। আৰু ইয়াৰ লগতে কি হ'ল? 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে আৰু একবাৰ মনত কৰিব পাৰিলোঁ, মুখস্থ হৈ গ'ল। তাৰপিছত আমি কি কৈছোঁ? 3 নম্বৰ কৰিলোঁ, এতিয়া 4 নম্বৰ। থিটাৰ সকলো মানৰ বাবে চাইন থিটা ইকুৱেলছ টু কচ থিটা। এইটো অকল 45 ডিগ্ৰীতহে হয়, বাকী ক'তো নহয় কিন্তু দেই। এইটো আমি মন কৰিব লাগিব। যেনেকৈ চাইন 0 ডিগ্ৰী ডাজ নট ইকুৱেলছ টু কচ 0 ডিগ্ৰী, হয়নে? কিয়? চাইন 0 0 হ'ব। Because sin 0 0 degree 0 does not equal to sin 0 cos 0 কি হয়? 1 হ'ল। এইটো 1 নম্বৰ। তাৰপিছত আমি যদি চাওঁ, থিটাৰ সকলো মানৰ বাবে চাইন থিটা ইকুৱেলছ টু কচ থিটা। এইটো নহয়, এইটো অকল 45 ডিগ্ৰী হয়। আমি এনেকুৱা কৰিব পাৰোঁ, চোৱা, চাইন 0 ডিগ্ৰী 0, হয়নে? তাৰপিছত এণ্ড cos 0 ডিগ্ৰী 1। তাৰপিছত আমি চাওঁ চাইন 30 ডিগ্ৰী হাফ এণ্ড cos 30 ডিগ্ৰী √3/2। ক'ত মিলিছে? নিমিলে, হয় নহয়? কিন্তু অকল 45 ডিগ্ৰী মিলিব। চাইন 45 হাফ 1/√2, cos 45 1/√2 আহিব। ঠিক আছে, তেনেহ'লে যিহেতু নিমিলে, কি হ'ব? থিটাৰ সকলো মানৰ বাবে চাইন থিটা ইকুৱেলছ টু কচ থিটা নহয়। ঠিক আছে, অসত্য। এইটো অসত্য হ'ব। 5 নম্বৰ। তাৰপিছত 5 নম্বৰ কি কৈছে? a = 0 ডিগ্ৰীৰ বাবে কট a সংজ্ঞাবদ্ধ নহয়। আমি কি পাইছিলোঁ? চাইন tan 0 ডিগ্ৰী কি পাইছিলোঁ? চাইন 0 ডিগ্ৰী আৰু কচ 0 ডিগ্ৰী, মানে কি চাইন 0 0 কচ 0 1 আছিলে। তেনেহ'লে আমি পাইছিলোঁ 0, মানে টেনৰ মানটো, হয়নে নহয়? টেন থিটা ইকুৱেলছ টু আছিলে এইটো কট থিটা। মানে কি? কট থিটা মানে এই বস্তুটো উল্টা, ওপৰত 1/0, হয়নে? এইটো মানে কি? নট ডিফাইন হৈ যায়, সংজ্ঞাবদ্ধ নহয় হৈ যায়। তেতিয়াহ'লে যদি সংজ্ঞাবদ্ধ নহয়, তেতিয়াহ'লে মানে কি? কটৰ যিটো ফৰ্মুলা, কট থিটা ইকুৱেলছ টু কি হ'ব? কচ থিটা বাই চাইন থিটা। এইটো উল্টা আহে, কি হ'ব?
কটৰ মান হ'ল। তেতিয়াহ'লে আমাক কৈছে যে এ 0 ডিগ্ৰীৰ বাবে কট থিটা কট কি হৈছে এ সংজ্ঞাবদ্ধ নহয়, এইটো সত্য হয়। বুজি পালা, এইটো সত্য হয়। আমি এইটো ল'ব পাৰোঁ, যিহেতু tan 0 ডিগ্ৰী 0 এতেকে cot 0 ডিগ্ৰী কি হ'ব 1/tan 0 ডিগ্ৰী, এইটোও হয় হয়নে? তাৰমানে কি হ'ব, this implies cot 0 ডিগ্ৰী equals to 1/0. This is সংজ্ঞাবদ্ধ নহয়। কৈছে এইটো নহ'লে 8.2 আমি পেকিং কৰিব পৰা হৈছোঁ হয়নে? 8.2 আমাৰ এতিয়া পেক হৈ গ'ল। তাৰপিছত আমি নতুন অনুশীলনী নতুন আলোচনা কৰিম, ঠিক আছে? এইটো ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।